লাখে লাখে টকা দিয়া এজোপা বিশেষ গছ। এই বিশেষ গছজোপাৰ খেতি কৰি স্বাৱলম্বী হৈছে এটা বৃহত্তৰ অঞ্চলৰ ৰাইজ। প্ৰতিজোপা গছ বিক্ৰী হয় 10,000ৰ পৰা আৰম্ভ কৰি 5 লাখ টকা পৰ্যন্ত। হয়, মূল্যৱান সাঁচি গছৰ খেতিৰে অৰ্থনৈতিক বিপ্লৱৰ সূচনা হৈছে উজনি অসমৰ চৰাইদেউ জিলাৰ বৃহত্তৰ মথুৰাপুৰ অঞ্চলকে ধৰি ইয়াৰ দাঁতিকাষৰীয়া গ্ৰামাঞ্চলত। অঞ্চলটোৰ সাঁচি খেতি তথা ব্যৱসায়েৰে বৰ্তমান অৰ্থনৈতিক ভেটি টনকিয়াল কৰাৰ লগতে বহু শিক্ষিত যুৱকে দেখুৱাইছে কৰ্মসংস্থাপনৰ বাট। বিশেষভাৱে অঞ্চলটোৰ ভকতগাঁও, বৰগাঁও, সৰু মথুৰাপুৰ, বৰ মথুৰাপুৰ, 101 নং গ্ৰাণ্ট, মানিয়াহোলাকে ধৰি কেইবাখনো গাঁৱৰ প্ৰায় 80% লোক বৰ্তমান জড়িত হৈ পৰিছে এই সাঁচি খেতিৰ সৈতে। চাহ খেতিৰ লগতে সাঁচি খেতিও এখন বৃহৎ বজাৰ পাবলৈ সক্ষম হৈছে আৰু এই মথুৰাপুৰ অঞ্চলত যিসকল খেতিয়কে এই সাঁচি খেতি কৰি তেওঁলোকে সাঁচি খেতিৰ জৰিয়তে তেওঁলোকে স্বাৱলম্বিতা হোৱাৰ দিশে আগবাঢ়িছে আৰু আমাৰ মথুৰাপুৰ অঞ্চলৰ যিসকল যুৱকে এই সাঁচি খেতিৰ লগতে জড়িত হৈ আৰু ব্যৱসায় যি আৰম্ভ কৰিছে তেওঁলোকে এই ব্যৱসায়ৰ জৰিয়তে তেওঁলোকে এজন প্ৰতিষ্ঠিত ব্যৱসায়ী হিচাপে তেওঁলোকে প্ৰতিষ্ঠা হৈছে আৰু যিসকল খেতিয়কে এই সাঁচি খেতি কৰি তেওঁলোকে এজন প্ৰতিষ্ঠিত খেতিয়ক হিচাপে আজিৰ দিনত প্ৰতিষ্ঠা হৈছে। এই বৃহত্তৰ অঞ্চলটোত আটাইতকৈ মন কৰিবলগীয়া কথা হ'ল যে সাঁচি গছৰ এই লাভজনক ব্যৱসায়ৰ সৈতে বৰ্তমান জড়িত হৈ পৰিছে অঞ্চলটোৰ নৱপ্ৰজন্ম। অঞ্চলটোৰ পৰা এই সাঁচি গছসমূহ শিৱসাগৰ জিলাৰ নামটি, যোৰহাটৰ কাকজান, গোলাঘাটৰ নাহৰণি আৰু নগাঁও জিলাৰ হোজাইলৈ ব্যাপক হাৰত যোগান ধৰা হয়। বৰ্তমান সময়ত অঞ্চলটোৰ ৰাইজে সাঁচি গছক খেতি হিচাপে লৈ ইয়াৰ ব্যৱসায় ভিত্তিত খেতি কৰিবলৈ আৰম্ভ কৰিছে। আনকি বহুতে চাহ খেতিৰ মাজে মাজে ৰোপণ কৰিছে সাঁচি গছ। আপোনালোকে দেখিছে মোৰ বেক চাইডে মই বাগানৰ লগতে চাহ খেতিৰ লগতে মই সাঁচি খেতিও মানে আৰম্ভ কৰি আছোঁ। সাঁচি খেতি মই প্ৰায় মানে 1000 জোপা এতিয়া বৰ্তমান লগাইছোঁ আৰু নিজেই ৰোৱাৰ উপৰিও আগৰ যিবিলাক গছ আছিল সেই গছবিলাকৰ পৰাও মানে গুটি সৰি পিনে এই সাঁচি খেতিটো নিজেই হৈ থাকে। গুটি পৰি তাৰ পৰা পুলি ওলায়, পুলি ওলোৱাৰ পৰা মানে হয় আৰু এই সাঁচি খেতি কৰি আমাৰ এই বৰ মথুৰাপুৰ অঞ্চলত বৃহত্তৰ মথুৰাপুৰ অঞ্চলতে মানে এটা ভাল মানে লাভৱান হৈছে ৰাইজ। বিশেষকৈ পঢ়া শুনাৰ পৰা বেমাৰ আজাৰৰ পৰা আদি কৰি যিকোনো এটা মানে সমস্যাত পৰিলে এই সাঁচি বিকি আমাৰ মথুৰাপুৰবাসী ৰাইজে মানে সকাহ পায়। উল্লেখ্য যে এডাল সৰু মূল্যৱান সাঁচি গছৰ মূল্য 10,000ৰ পৰা আৰম্ভ কৰি 5 লাখ পৰ্যন্ত বিক্ৰী হয়। বৰ্তমান অঞ্চলটোৰ বহু লোকক অৰ্থনৈতিকভাৱে টনকিয়াল কৰাৰ আঁৰত আছে এই সাঁচি গছসমূহ। এক কথাত ক'বলৈ গ'লে চৰকাৰী পৃষ্ঠপোষকতাত বিজ্ঞানসন্মতভাৱে এই লাভজনক ব্যৱসায়ৰ এটা উদ্যোগ গঢ়ি তুলিলে আৰু প্ৰয়োজনীয় সহযোগিতা আগবঢ়ালে এই উদ্যোগ অথবা সাঁচি গছৰ খেতিৰ প্ৰতি শিক্ষিত যুৱকসকল আগবাঢ়ি আহিব আৰু নিজৰ মাটিত খেতি কৰি স্বাৱলম্বী হ'ব পাৰিব অসমৰ নিবনুৱাসকল। বহিৰাজ্যলৈ কৰ্মসংস্থাপন বিচাৰি যাব নালাগিব অসমৰ নিবনুৱা। এই ক্ষেত্ৰত চৰকাৰে মনোনিৱেশ কৰিলে বহু লোক অৰ্থনৈতিকভাৱে লাভান্বিত হোৱাটো প্ৰায় নিশ্চিত। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, মথুৰাপুৰ।